অসমীয়া সমাজ জীৱনৰ ঐতিহাসিক পৰম্পৰাগত নিয়ম যেনে সকাম নিকাহ বিয়া সবাহ আদিত ব্যৱহৃত কলগছৰ দ্ৰোণ হয়তো নিশ্চয় আপুনি জানে। কিন্তু এনে দ্ৰোণ আধুনিকতাৰ প্ৰভাৱ পৰি দিনক দিনে হেৰাব ধৰিছে। কিন্তু এইসকল ভকতে এই দ্ৰোণ পুনৰ ব্যৱহাৰ কৰি সমাজ ব্যৱস্থাত এক নতুনত্বৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে। ই সঁচাই প্ৰশংসনীয় নহয়নে? কথা কৈ দিয়কচোন, এইটো আগতে আছিলে নে এইবিলাক পৰম্পৰা? আগৰ যুগত আছিলে পৰম্পৰা, এইবিলাক ৰাইজে সকলোৱে বনাইছিলে। সেই তাকে কৈ এই সকামত এইখিনি বস্তু সৎ ব্যৱহাৰ কৰিব বুলি আমি ৰাইজে পুনৰ এইবিলাক মানে ব্যৱহাৰ কৰিব লাগে, উদযাপিত হ'ব বুলি আমি আশা কৰি আছোঁ। বস্তুৰ দাম যিবিলাক বাঢ়িছে আমি পুনৰ আকৌ উজ্জীৱিত কৰিব চেষ্টা কৰিছে। দেখিলে নে ৰাইজ? বস্তুটো চাকু হৈছে যে ডিজাইনিং দিয়া হৈছে, মানে এইটো লাগে এইটো ডিজাইনিং। অকণমান মই নকৰোঁ নহয় এইবিলাকত। আমাৰ বাতি মাতিব লাগিব এইবিলাক বাতিহে যদি পায়। এইটো কমপ্লিট হৈ গ'ল ন? কমপ্লিট বনাইছে বৰ্তমান মই গুচাই আছো। এইটো প্ৰথম এনেকে গুচাব লাগে নেকি? তাৰপাছত কি কৰিব লাগিব? তাৰপিছত দ্ৰোণ বনাব লাগিব। এইটো পৰম্পৰা বস্তু, পৰম্পৰা ন? এতিয়া হেৰাই গৈছে আমাৰ মাজত, লাহে লাহে হেৰাই গ'ল। পুনৰ এতিয়া আপোনালোকে মানে আজি আৰম্ভ কৰিছে? আৰম্ভ কৰিছো। বস্তুৰ দাম আহি গৈছে, গিলাচৰ দাম বেছি, গিলাচৰ দাম বেছি হৈ গৈছে। গিলাচৰ দাম বেছি ন? আমি ইয়াৰ গিলাচো বনাব পাৰিম। গিলাচো বনাব পাৰিম? এইটো এটা বেলেগ পদ্ধতি। এইটো এটা বেলেগ পদ্ধতি। আচ্ছা আচ্ছা, আমাৰ ছাৰে বনাইছিলে এতিয়া। এখেতে বনাইছিলে নি? আচ্ছা আচ্ছা, আচ্ছা। এইটো বাতি ধৰি দিয়ক, এইটো দেখাই দিয়ক। কেনে পানীটো ক'ত খায়? এইটো পানীটো কেনেকৈ খাব এতিয়া? পানীটো এফালে খাব পাৰি। কোনবা এনেকৈ চুকে দিয়? আচ্ছা আচ্ছা, ঠিকে আছে দেই, ঠিকে আছে, ধন্যবাদ।